নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 2 ফেব্ৰুৱাৰী আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হিন্দুৰ ছুপাৰ হিৰো হ'ব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ সৰব এপিচিচিৰ সভাপতি গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাই নিজকে হিন্দুৰ ছুপাৰ হিৰো বনাব খুজিছে হিমন্ত বিশ্ব শৰ্মা হিন্দুৰ নেতা হ'বই নোৱাৰে সমালোচনা শুনিবলৈ ধৈৰ্য নাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ভয় খাই আছে 26ৰ নিৰ্বাচনক লৈ হিমন্ত বিশ্ব শৰ্মা শংকিত হৈ আছে যোৱা 10 বছৰত বিজেপিয়ে কি কাম কৰিলে তাৰ উত্তৰ দিয়ক মুখ্যমন্ত্ৰীয়ে অবৈধ বাংলাদেশী খেদি পঠোৱাত ব্যৰ্থ হৈছে বিজেপি চৰকাৰ বিজেপিত কৈও আমি বেছি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে কাম কৰিছো কংগ্ৰেছৰ 50% কামো বিজেপি চৰকাৰে নকৰিলে এতিয়া হিন্দু ৰাজনীতি কৰিব বিচাৰিছে বিজেপি চৰকাৰে অসমত এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি বন্ধ কৰিম ঘোষণা কৰিছে গৌৰৱ গগৈয়ে ৰাইজে এতিয়া প্ৰশ্ন কৰে হু ইজ হিমন্ত বিশ্ব শৰ্মালৈ যোৱাকালি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰি এইদৰে সৰব গৌৰৱ সরকার যাবই স্বাস্থ্য ভালে রাখক মন্তব্য প্রদেশ কংগ্রেসের সভাপতি গৌরৱ গগৈ 26ৰ বিধানসভা নির্বাচনের পূর্বে বিজেপির সরকার আনুষ্ঠানিকভাবে অসমৰ পৰা বিদায় দিয়া হ'ব বুলি ঘোষণা কৰিছে গৌৰৱ গগৈয়ে আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত কৰিছে ডাঙৰ মন্তব্য 8 ফেব্ৰুৱাৰীত ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান কানেকশন পৃষ্ঠাই উন্মোচিত হ'ব গৌৰৱৰ ভয়ংকৰ তথ্য মাজত মাত্ৰ আৰু কেৱল 7টা দিন বাকি আছে তাৰ পিছতে ফাদিল হ'ব যোৱাকালি জন্মদিনৰ দিনাই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হাৰি যাব নোৱাৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ পাকিস্তান কানেকশনৰ A to Z তথ্য উন্মোচিত হ'ব 8 ফেব্ৰুৱাৰী তাৰিখে এইকেইদিন গৌৰৱ গগৈ সকলোৰে ঘৰে ঘৰে যাব 8 তাৰিখে গধূলিলৈ অসমৰ ৰাইজ সাজু হৈ থাকক 8 তাৰিখলৈ ইমাৰ্জেন্সি ব্যৱস্থা ৰাখিছে গৌৰৱ গগৈয়ে মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাজত মাত্ৰ আৰু 7টা দিন বাকি আছে তাৰ পিছতে ফাদিল হ'ব গৌৰৱৰ পাকিস্তান কানেকশন লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য প্ৰধানমন্ত্ৰী হ'ব খুজিছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় প্ৰধানমন্ত্ৰী হ'বলৈ ইচ্ছা নাই হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিনৰ দিনাই মনৰ কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমতে থাকি ৰাজনীতি কৰাৰ ইচ্ছা মুখ্যমন্ত্ৰী শৰ্মাৰ অন্তত আৰু 5টা বছৰ অসমৰ হকে কাম কৰাৰ ইচ্ছা প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ হৈ কাম কৰিব লাগিব গৃহমন্ত্ৰী হ'লেও ভাৰতৰ হৈহে কাম কৰিব লাগিব অসমত কাম কৰাৰ আটাইতকৈ বেছি প্ৰয়োজনীয়তা আছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে কিন্তু অসমৰ সমস্যা সমাধান হ'বই লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ প্ৰয়োজনীয়তা আছে তাৰ পাছত বয়সো 60 পাৰ হ'ব পাছত যি হয় হ'ব ৰাজনীতি কৰা মানুহৰ আত্মবিশ্বাস থাকিব লাগে কিন্তু অহংকাৰৰ কোনো ধৰণৰ স্থান নাই ৰাজনীতিত ইয়াৰ লগতে পৰিশ্ৰম আৰু কষ্টও থাকিব লাগে পলিটিক্সত এই গোটেইবিলাক লগ লাগিলেহে ৰিজাল্ট ভাল হ'ব ৰাজনীতিত এইবাৰ পণ একেবাৰে স্বাৰ্থজনিত আমি অসমৰ হকে কাম কৰিম এইবাৰো ইলেকশ্যনত বিজেপিয়ে জিকিব লাগিব গতিকে এইবাৰৰ পণটো একেবাৰে স্বাৰ্থপৰ বিহুৰ আগতেই অসমত অনুষ্ঠিত হ'ব ইলেকশ্যনৰ বাহিৰে অইন কোনো কথাই চিন্তা কৰা নাই বৰ্তমান এইদৰে প্ৰধানমন্ত্ৰী হ'বনে নাই কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে মন্তব্য পৰৱৰ্তী খবৰ অগপ বিজেপিৰ মিত্ৰতাৰ যুঁজ এতিয়া তৃণমূল পৰ্যায়ত নাই যুঁজখন তীব্ৰভাৱে আৰম্ভ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ মাজতেই আসন ভাগ বটোৱাৰাক লৈ মুখ্যমন্ত্ৰীয়ে কৰি থকা কিছু মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে অগপৰ বিধায়ক তথা দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ভৱেন ভৰালীয়ে দেৰগাঁৱত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতেই ভৱেন ভৰালীৰ মুকলি প্ৰত্যাহ্বান আৰু হুংকাৰ দেৰগাঁৱত বিজেপিয়ে প্ৰাৰ্থী দিলে ভংগ হ'ব অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত মিত্ৰতা
আন এটা গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ মিয়াৰ বিৰুদ্ধে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে মোৰ সিধা কথা মিয়া যাবই লাগিব অসমৰ পৰা বাংলাদেশীক লৈ পুনৰবাৰ কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মই মুখ্যমন্ত্ৰী হৈ থকালৈকে বাংলাদেশী মিয়ায়ে কষ্ট পায়ে থাকিব অসমত আৰামত কোনো এজন মিয়া অসমত থাকিব নোৱাৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই মিয়াক ৰিক্সা চলাবলৈ কিয় দিম বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে আইনৰ মতে মিয়াই অসমত চলাব নোৱাৰে ৰিক্সা চলোৱাটো বন্ধ হ'ব বাংলাদেশীয়ে অসমত কেনেকৈ কাম কৰিব পাৰে বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীয়ে মিয়াক বাংলাদেশলৈ পঠোৱাটো সহজ নহয় কষ্ট দিলেহে মিয়া অসমৰ পৰা গুচি যাব গতিকে মই কষ্ট দিয়ে থাকিম মই লাজ কৰা মানুহ নহয় যি কওঁ সিধাকৈ কওঁ ডাইৰেক্ট কৈছো মিয়াক কষ্ট দিমেই গতিকে সিধা কৈছো মই মুখ্যমন্ত্ৰী হৈ থকালৈকে শান্তি নাই বাংলাদেশীৰ কৰবাত নহয় কৰবাত এনেই কষ্ট দি থাকিম মিয়া মুছলমানক অবৈধ বাংলাদেশী মিয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে অসমত থকা মিয়া মুছলমান লোকসকলক যিকোনো প্ৰকাৰে কষ্ট দিয়ে থাকিব বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰৱৰ্তী খবৰ এছআৰক লৈ পুনৰবাৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে এছআৰৰ জাননী পালে মুখ্যমন্ত্ৰীও হাজিৰ হ'ব লাগিব ইয়াত আকৌ কান্দিবলগীয়া হৈছে কিয় গোৱালপাৰাত এছআৰৰ শুনানিক লৈ এই প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে মিয়াক এইদৰে কষ্ট দিবই লাগিব কষ্ট নিদিলে মিয়াসকলে সাহস পাই গৈ থাকিব এছআৰৰ নামত মিয়াসকলক বেছিকৈ কষ্ট দিয়া হ'ব বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে হিমন্ত বিশ্ব শৰ্মা সদায় মুখ্যমন্ত্ৰী হৈ নাথাকে এবাৰ হিমন্ত বিশ্ব শৰ্মাক সকিয়নি প্ৰদান কৰিছে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে বৈধ ভাৰতীয়ৰ নাম কটাসকল আইনৰ কাঠগড়াত থিয় হ'বই লাগিব বুলি মন্তব্য ৰেজাউলৰ এছআৰ বিসংগতি ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনক লৈ গৰজি উঠিল ৰেজাউল কৰিম চৰকাৰ যিসকলে বৈধ ভাৰতীয়ৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব সেইসকল হাৰি নাযাব মিয়াৰ নাম নললে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰে দূৰৰে কথা এমএলএও হ'ব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ টেবলেট নাখালে ৰাজনীতি কৰিব নোৱাৰে অসমত মই সংখ্যালঘুৰ সমস্যা সমাধান নোহোৱালৈকে জীৱনৰ শেষ সময়টোলৈকে যুঁজি যাম আমছুত থাকোঁতে যেনেকৈ যুঁজিছিলোঁ এজন সাধাৰণ লোক হিচাপেও সংখ্যালঘু ৰাইজৰ বাবে সদায় যুঁজি যাম আমি সংগ্ৰাম কৰি কৰি সংখ্যালঘুৰ দুখ বেদনা বুজি পাওঁ গতিকে আমি মাত মাতিমেই দৰংবাসী ৰাইজক প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰক এইদৰে তুলাধুনা কৰিছে আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে আন এটা খবৰ মিত্ৰতা এতিয়া চূড়ান্ত হৈ পৰিছে বিৰোধীৰ যোৱাকালি বিধায়ক অখিল গগৈ আৰু গৌৰৱ গগৈৰ মাজত অৰ্কিড পাৰ্কত গুৰুত্বপূৰ্ণ গোপন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠকতেই 90% বিৰোধীৰ মিত্ৰতা চূড়ান্ত বুলি ঘোষণা কৰিছে বিধায়ক অখিল গগৈয়ে মিত্ৰতাৰ বাবে 26ৰ নিৰ্বাচনক লৈ ৰাজনৈতিক আলিংগন গৌৰৱ গগৈ আৰু অখিল গগৈক এইদৰে একেলগে দেখিবলৈ পোৱা গ'ল 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ মিত্ৰতাক লৈ উত্থাপন হৈছিল প্ৰশ্ন আৰু সেই প্ৰশ্নসমূহৰ যেন উৰ পেলাই যোৱাকালি এইদৰে একত্ৰিত হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু বিধায়ক অখিল গগৈ আৰু আনপিনে লুৰিণজ্যোতি গগৈৰ সৈতেও বৈঠকত মিলিত হয় গৌৰৱ গগৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে যোৱাকালি গুৰুত্বপূৰ্ণ বৈঠক মিলিত হয় 26ৰ নিৰ্বাচন সন্দৰ্ভত এতিয়া ৰণকৌশল প্ৰস্তুত কৰিছে অখিল গগৈ লুৰিণজ্যোতি গগৈ আৰু গৌৰৱ গগৈয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে 3 দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ তৰিলে বেদন্ত লস্কৰে সাম্প্ৰদায়িক মন্তব্যৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনাইছে বেদন্ত লস্কৰে 3 দিনৰ ভিতৰত গ্ৰেপ্তাৰ হ'ব লাগে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অন্য এটা খবৰ কেন্দ্ৰীয় বাজেটত ডাঙৰ ঘোষণা কৰা হৈছে কেন্দ্ৰীয় বাজেটত সুৰাসুৰে দাম কমিব বহু ক্ষেত্ৰত কেন্দ্ৰীয় বাজেট যোৱাকালি ঘোষণা কৰা হ'ল দাম কমিব জোতা দাম কমিব ইলেক্ট্ৰনিক বাহন চামৰা কাপোৰৰ
দাম কমিব বায়োগেছযুক্ত CNG আৰু লগতে দাম কমিব কৰ্কট ৰোগৰ মেডিচিনৰ মাইক্ৰ অভেন 7বিধ জটিল ৰোগৰ ঔষধৰ দাম কমিব বাজেটত এই ঘোষণা কৰা হৈছে আনপিনে দাম বৃদ্ধি পাব খনিজ সামগ্ৰী স্ক্ৰেপ সামগ্ৰী আৰু মদৰ দাম বৃদ্ধি পাব কেন্দ্ৰীয় বাজেটত হুৰাহুৰে দাম কমিব বহু ক্ষেত্ৰত যোৱাকালি ঘোষণা কৰা হ'ল কেন্দ্ৰীয় বাজেট আৰু কেন্দ্ৰীয় বাজেটত কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নৰ্থ ইষ্টক লৈও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে কেন্দ্ৰীয় বাজেটত অসম আৰু উত্তৰ পূবক লৈ 10টাকৈ ডাঙৰ পদক্ষেপ কেন্দ্ৰীয় বাজেটত কি আছে অসম আৰু উত্তৰ পূবক লৈ অসম তথা উত্তৰ পূবক লৈ কেন্দ্ৰীয় বাজেটত বৃহৎ পদক্ষেপ দেখিবলৈ পোৱা গৈছে তেজপুৰত নিৰ্মাণ হ'ব নতুন মানসিক চিকিৎসালয়ত কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা হৈছে উত্তৰ পূৰ্বাঞ্চলত নিৰ্মাণ হ'ব নেশ্যনেল ডিজাইন ইনষ্টিটিউট উত্তৰ পূবলৈ 4000 ইলেক্ট্ৰনিক বাছ প্ৰদান কৰিব কেন্দ্ৰীয় চৰকাৰে মীন উৎপাদনৰ বাবে 500টা জলাশয় নিৰ্মাণ কৰিব বৃদ্ধি কৰা হ'ব অগৰ গছৰ উৎপাদন বাজেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কৃষিৰ উৎপাদনত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব নৰ্থ ইষ্টত উত্তৰ পূবৰ মঠ মন্দিৰ সংৰক্ষণত গুৰুত্ব দিয়া হ'ব বাজেটত এইসমূহ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক লৈ যোৱাকালি যি বাজেট ঘোষণা কৰা হ'ল সেই বাজেটত 10টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে বাজেটখন জনসাধাৰণৰ সামাজিক ন্যায় লাভৰ বাবে নহয় কৰ্পৰেটৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা বাজেট উন্নয়ন কেৱল ভাষণেৰে জুখিব নোৱাৰি অসমৰ বাবে এই বাজেটে কেন্দ্ৰৰ বৈষম্য অৱহেলা আৰু সম্পূৰ্ণ দায়বদ্ধতাৰ অভাৱকেই স্পষ্টকৈ প্ৰতিফলিত কৰিছে যোৱাকালি যি বাজেট ঘোষণা কৰা হ'ল সেই বাজেটক লৈ সৰব লুৰিণজ্যোতি গগৈ 2026-2027 চনৰ কেন্দ্ৰীয় বাজেটক লৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ এই ডাঙৰ মন্তব্য আন এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰীয় বাজেটক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে 2026-2027 বৰ্ষৰ কেন্দ্ৰীয় বাজেটখন দেখাত ঠিকে আছে কিন্তু বহু দিশ এৰাই চলিলে নতুন কৰ্মসংস্থাপন ক'ত বৃদ্ধি হ'ব সেই বিষয়ে নাই কোনো বিশেষ তথ্য আদানী আম্বানীৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ কটাক্ষ কৰিছে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে 2026-2027 চনৰ কেন্দ্ৰীয় বাজেটক লৈ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে পৰৱৰ্তী খবৰ মূল্যবৃদ্ধি ৰোধ কৰাক লৈ কোনো ধৰণৰ ব্যৱস্থা নাই এইখন বাজেটত সাধাৰণ জনতাই এই বাজেটখন বুজি পোৱাটো সম্ভৱ নহয় 26-27 বৰ্ষৰ কেন্দ্ৰীয় বাজেটখন অতি হতাশজনক স্পষ্টতা নথকা এখন বাজেট যুৱক যুৱতী মহিলা কৰ্মসংস্থাপনৰ বাবে একো নথকা বাজেট মন্তব্য কংগ্ৰেছ সাংসদ ৰঞ্জিত ৰঞ্জনৰ 2026-2027 বৰ্ষৰ যি কেন্দ্ৰীয় বাজেট ঘোষণা কৰা হ'ল সেই বাজেটত যুৱক যুৱতীসকলৰ বাবে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছ সাংসদ গৰাকীয়ে আন এটা গুৰুত্বপূৰ্ণ খবৰ অপৰাধীৰ বিৰুদ্ধে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰক্ষীৰ সৈতে আলোচনা মন্দিৰত ভয়ংকৰ কাণ্ডক লৈ কঠোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্দিৰত ভয়ংকৰ কাণ্ড কৰা কোনো লোকক এৰি দিয়া নহ'ব বুলি সকিয়নি প্ৰদান মংগলদৈ বঙাইগাঁও আদি বিভিন্ন প্ৰান্তত দুৰ্বৃত্তই কৰিছিল ভয়ংকৰ কাণ্ড মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙি দুৰ্বৃত্তই চলাইছিল তাণ্ডৱ আৰক্ষীৰ সৈতে এই ঘটনাক লৈ আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অপৰাধীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবই লাগিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে এই বিষয়ক লৈ মই নিজেও সচেতন বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ মন্দিৰত ভয়ংকৰ কাণ্ড কৰা কোনো এজন লোকক হাৰি যাবলৈ দিয়া নহ'ব এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে ভাৰতৰ বিৰুদ্ধে T20 বিশ্বকাপ নেখেলে চিৰবৈৰী নীলজ্জ পাকিস্তান চৰকাৰৰ এক ডাঙৰ ঘোষণা ভাৰতৰ বিৰুদ্ধে T20 বিশ্বকাপ মেচ নেখেলে পাকিস্তানে আমি T20 বিশ্বকাপ খেলিম কিন্তু ভাৰতৰ বিৰুদ্ধে নেখেলো T20 বিশ্বকাপৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত পাকিস্তান চৰকাৰৰ এক্স হেণ্ডেলত পাকিস্তান চৰকাৰৰ এই স্পষ্ট ঘোষণা 15 ফেব্ৰুৱাৰীত আছিল T20 বিশ্বকাপৰ ভাৰত পাকিস্তানৰ মেচ
কলম্বোত অনুষ্ঠিত হোৱাৰ কথা আছিল ভাৰত আৰু পাকিস্তানৰ হাই ভোল্টেজ মেচ 14 দিন পূৰ্বে হঠাৎ এই সিদ্ধান্ত পাকিস্তান চৰকাৰৰ ভাৰতৰ বাহিৰে আন সকলো ক্ৰিকেট টিমৰ সৈতে মেচ খেলিব পাকিস্তানে আইচিচিক বান্ধি দিলে এই চৰ্ত চিৰবৈৰী পাকিস্তানে ভাৰতৰ বিৰুদ্ধে পাকিস্তানে মেচ নেখেলিলে লোকচানৰ সন্মুখীন হ'ব আইচিচি বৰ্তমানলৈকে একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ভাৰতে ভাৰতৰ বিৰুদ্ধে এবাৰ ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে চিৰবৈৰী নিলজ্জ পাকিস্তানে এবাৰ পাকিস্তান চৰকাৰৰ ফালৰ পৰা এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ যে আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া টি20 বিশ্বকাপৰ ভাৰতৰ বিৰুদ্ধে মেচ নেখেলে পাকিস্তানে পৰৱৰ্তী খবৰ পাকৈত হতাশ নহ'ব দুগুণ আত্মবিশ্বাসৰ সৈতে প্ৰতিটো প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব লাগিব 26ৰ বিধানসভা নিৰ্বাচনক লৈ ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মীসকলক উদ্দেশ্যি এইদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুনৰবাৰ সোণোৱালৰ মুখত এই মন্তব্য সংঘাত কৰিলে মানুহে কদৰ্য ৰূপ ধাৰণ কৰে কাজিয়া কৰিলে মানুহ দেখিবলৈ বেয়া হয় গতিকে কাজিয়া নকৰিব কাজিয়া কৰা মানুহৰ জীৱনত ঘুণে ধৰে মিলা প্ৰীতিৰে থকা মানুহৰ ব্যক্তিত্বক জিলিকনিৰ সৃষ্টি হয় প্ৰতিটো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পাৰিব লাগিব সকলোৱে আমি আমাৰ দায়িত্ব আৰু কৰ্তব্য নিষ্ঠাৰে পালন কৰিব লাগিব জীৱনত সমস্যা জীৱনত প্ৰত্যাহ্বান আহিবই জীৱনত কোনো দিন হতাশগ্ৰস্ত নহ'ব দুগুণ আত্মবিশ্বাসৰ সৈতে প্ৰতিটো প্ৰত্যাহ্বানৰ যোগ্য প্ৰত্যুত্তৰ দিব সমন্বয়ৰ মাজেৰে সকলো মানুহ আগবাঢ়ি যাব লাগিব প্ৰতিজন লোকেই পাকৈত হ'ব লাগিব সকলো প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব জীৱনত কোনো মানুহ হতাশ হ'ব নালাগে হতাশ হ'লে সমস্যাৰ সন্মুখীন হয় সমস্যাৰ সাগৰত সাঁতুৰি নাদুৰি সমাধান সূত্ৰ উলিয়াব লাগিব এইদৰে উদাত্ত ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰা হৈছে 26ৰ নিৰ্বাচনক লৈ প্ৰকাশ কৰিছে নিৰ্বাচনী ইস্তাহাৰ ৰাইজৰ দলে কেইবাটাও ডাঙৰ প্ৰতিশ্ৰুতি ৰাইজৰ দলৰ নতুন এখন অসম গঢ়াৰ লক্ষ্য ৰাইজৰ দলৰ অখিল গগৈৰ নেতৃত্বত এই অসম গঢ়াৰ লক্ষ্য স্বাৱলম্বী দক্ষ আৰু সুৰক্ষিত অসমৰ সংকল্পৰে প্ৰকাশ ৰাইজৰ দলৰ নিৰ্বাচনী ইস্তাহাৰত আছে মুঠ 23টাকৈ ডাঙৰ প্ৰতিশ্ৰুতি ৰাইজৰ দলৰ এখন নতুন তথা স্বাৱলম্বী অসম গঢ়াৰ প্ৰথম লক্ষ্য ৰাইজৰ দলৰ কৃষি অৰ্থনীতি বজাৰ নিজৰ হাতলৈ আনি এখন পেছাদাৰী অসম নিৰ্মাণৰ লক্ষ্য ৰাইজৰ দলৰ 1971 চনৰ 24 মাৰ্চৰ পাছত অহা প্ৰতিগৰাকী বিদেশীক বহিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছে ৰাইজৰ দলে পৰ্যটন ক্ষেত্ৰকো এক নতুন মাত্ৰা দিয়াৰ লক্ষ্য ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি প্ৰদান ৰাইজৰ দলৰ প্ৰতিখন গাঁৱতে এটি ক্ষুদ্ৰ উদ্যোগ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি ৰাইজৰ দলৰ প্ৰতিটো ঋতুভিত্তিক কৃষিৰে 12 মাহে শস্য পালন কৰি নতুন অসম গঢ়াৰ লক্ষ্য ৰাইজৰ দলৰ পৰৱৰ্তী খবৰ অৰুণোদয় আঁচনিৰ বাহিৰে ৰাজ্যত সকলো আঁচনি বন্ধ কৰা হ'ব বিধায়ক অখিল গগৈয়ে এই আনুষ্ঠানিক ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ বাহিৰে সকলো আঁচনি বন্ধ কৰা হ'ব অৰুণোদয় আঁচনিৰ বাহিৰে ৰাজ্যত নাথাকিব আৰু আঁচনি লাখ লাখ হিতাধিকাৰীলৈ এটা বেয়া খবৰ এই মুহূৰ্তত আহি পৰিছে ডাঙৰ ঘোষণা কৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে অসমত থাকিব কেৱল মাত্ৰ অৰুণোদয় আঁচনি চাকৰি নকৰা প্ৰতিগৰাকী মহিলাকে দিয়া হ'ব অৰুণোদয় আঁচনি প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে পাব 3000 টকাকৈ বৃদ্ধ পেঞ্চনো 3000 টকাকৈ দিয়া হ'ব আন সকলো হিতাধিকাৰী আঁচনি বন্ধ কৰি অপব্যয় ৰোধ কৰা হ'ব ৰাইজৰ দলে চৰকাৰ গঠন কৰিলে এই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বৃহৎ ঘোষণা কৰিছে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৰাজ্যত যিসমূহ আঁচনি চলি আছে সেই আটাইকেইটা আঁচনি বন্ধ কৰি দিয়া হ'ব কেৱল মাত্ৰ যি অৰুণোদয় আঁচনি আছে সেই অৰুণোদয় আঁচনিকে চলাই থাকিব যদিহে ৰাইজৰ দলে 26ৰ বিধানসভা নিৰ্বাচনৰ পিছত চৰকাৰ গঠন কৰে অন্য এটা খবৰ লাখ লাখ সিলিন্ডাৰ গ্ৰাহকৰ বাবে এটা ডাঙৰ খবৰ লাখ লাখ সিলিন্ডাৰ গ্ৰাহকৰ বাবে এটা জৰুৰী খবৰ এই মুহূৰ্তত আহি পৰিছে আকৌ বৃদ্ধি পালে গেছ সিলিন্ডাৰৰ মূল্য প্ৰতিটো বাণিজ্যিক সিলিন্ডাৰৰ মূল্য বৃদ্ধি 49 টকাকৈ দেহজুৰি আজিৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিয়ম আপোনাৰ জিলাত ৰন্ধন গেছৰ মূল্য কিমান জানক এতিয়াই জিলা বিশেষ ৰন্ধন গেছৰ মূল্যৰ আছে পাৰ্থক্য
19 কেজি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যৰ তালিকা প্ৰকাশ কৰা হৈছে। গুৱাহাটী মহানগৰীত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 1940 টকা, ডিব্ৰুগড়ত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 1735 টকা, যোৰহাটত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 1816 টকা, দৰঙত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 1897, ধেমাজিত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 1912, ধুবুৰীত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 2026, নগাঁৱত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 1977 টকা, শিলচৰত প্ৰতিটো চিলিণ্ডাৰৰ মূল্য 2167 টকা। নতুন লিষ্ট প্ৰকাশ কৰা হৈছে গেছ চিলিণ্ডাৰৰ মূল্যৰ। অন্য এটা খবৰ, চৰকাৰী কৰ্মচাৰীয়ে মন গ'লেই বনাব নোৱাৰিব ৰিল, ছ'চিয়েল মিডিয়া ব্যৱহাৰত আহি গ'ল নতুন নিয়ম। চৰকাৰী কৰ্মচাৰীয়ে এতিয়াৰে পৰা মন গ'লেই সামাজিক মাধ্যমত বনাব নোৱাৰিব ৰিল, যথে মথে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া চৰকাৰী কৰ্মচাৰীসকলে। চৰকাৰী কৰ্মচাৰীক লৈ চৰকাৰৰ ফালৰ পৰা জাৰি কৰা হৈছে এই নিৰ্দেশনা। চৰকাৰী কৰ্মচাৰীৰ আচৰণ সংশোধনী নিয়ম 2026ত অনুমোদন। নতুন নিয়মৰ অধীনত ছ'চিয়েল মিডিয়া একাউণ্ট, পোষ্ট, কমেণ্ট আদিত থাকিব চৰকাৰৰ নজৰ। নীতিশ কুমাৰ চৰকাৰৰ বিহাৰত গ্ৰহণ কৰা হৈছে এই ডাঙৰ পদক্ষেপ। ছ'চিয়েল মিডিয়া এপৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ অনা হৈছে এই নতুন আইন। কি নিয়ম আছে এই নতুন সংশোধনীত জানি লওক এই ভিডিঅ'ৰ যোগেদি। নতুন নিয়ম অনুসৰি কোনো চৰকাৰী কৰ্মচাৰীয়ে কৰ্তৃপক্ষৰ অনুমতি অবিহনে ব্যৱহাৰ কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়া। চৰকাৰী ইমেইল ঠিকনাৰ ক্ষেত্ৰতো সম্পূৰ্ণ নিষেধাজ্ঞা। নিজৰ নাম লুকুৱাই ছদ্ম নামেৰে একাউণ্ট খোলাৰ তথ্য পালি গ্ৰহণ কৰা হ'ব বিভাগীয় ব্যৱস্থা। কৰ্মস্থলীৰ অনুষ্ঠানৰ ভিডিঅ', ৰিল বা লাইভ ষ্ট্ৰিমিং সম্পূৰ্ণৰূপে নিষিদ্ধ। অভিযোগ, আদেশ, আবেদনৰ আদিৰ নথিপত্ৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰাটো নিষিদ্ধ। চৰকাৰী চাকৰিয়ালসকলে নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টৰ পৰা উপাৰ্জন কৰিব নোৱাৰিব টকা। জাতি বা ধৰ্মৰ ভিত্তিত কাৰোবাৰ মৰ্যাদাক অপমান কৰাৰ মন্তব্যও নিষিদ্ধ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আৰক্ষীৰ এনকাউণ্টাৰ নীতিক লৈ এইবাৰ সৰব হৈ পৰিছে ন্যায়ালয়, আদালত কঠোৰ হৈ পৰিছে। শাস্তি বিহাৰ অধিকাৰ আছে কেৱল ন্যায়পালিকাৰ, কোনো শাস্তি বিহাৰ অধিকাৰ নাই আৰক্ষী বিষয়াসকলৰ। এনকাউণ্টাৰ নীতিক লৈ কঠোৰ হৈ পৰিছে এইবাৰ আদালত। অপ্ৰয়োজনীয় গুলীচালনা কেতিয়াও গ্ৰহণযোগ্য নহয়। নিয়ম উলংঘা কৰিলে লোৱা হ'ব ব্যৱস্থা আৰক্ষীৰ বিৰুদ্ধে। আইন কানুনতকৈ ঊৰ্ধত নহয় আৰক্ষী। প্ৰচাৰ হাত-চাপৰিৰ বাবে গুলী এনকাউণ্টাৰ নচলিব। উত্তৰ প্ৰদেশ আৰক্ষীক জবাবদিহি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ। অপৰাধীক শাস্তি দিয়াটো ন্যায়পালিকাৰহে দায়িত্ব, আৰক্ষীৰ নহয়। এনকাউণ্টাৰ নীতিক লৈ সৰব হৈ পৰিছে আদালত আৰক্ষীৰ বিৰুদ্ধে।